হেল্ল' ষ্টুডেণ্ট, আজি এই ভিডিঅ'টোৰ জৰিয়তে মই তোমালোকক পৰিমেয় সংখ্যা যোগ আৰু বিয়োগৰ বিষয়ে বুজাবলৈ গৈ আছোঁ। তো সৰ্বপ্ৰথমে মই পৰিমেয় সংখ্যা যোগৰ বিষয়ে মই আলোচনা কৰি আছোঁ। তো পৰিমেয় সংখ্যা যোগৰ বিষয়ে জানিবলৈ হ'লে তোমালোকে প্ৰথমত পৰিমেয় সংখ্যাটো কি হয় তোমালোকে সেইটো জানি ল'ব লাগিব। তো পৰিমেয় সংখ্যাটো কি হয়? যিবোৰ সংখ্যাক আমি p/q-ত প্ৰকাশ কৰিব পাৰি তেনে সংখ্যাক পৰিমেয় সংখ্যা বোলে। এই কথাখিনি বা ইয়াৰ বিষয়ে মই আগৰ ভিডিঅ'টোত মই এক্সপ্লেইন কৰি দিছিলোঁ। যিবোৰ সংখ্যাক পৰিমেয় সংখ্যা কি হয়? যিবোৰ সংখ্যাক p/q-ৰে প্ৰকাশ কৰিব পাৰি তেনে সংখ্যাক পৰিমেয় সংখ্যা বোলে। কিন্তু q not equal to 0 হ'ব লাগিব, মানে q মানে হৰ 0ৰ সমান হ'ব নোৱাৰিব। p/q হ'ব লাগিব, কিন্তু q not equal to 0 হ'ব লাগিব, মানে qৰ মান 0 হ'ব নোৱাৰিব। ওকে, তেতিয়াহ'লে সেইটো এটা পৰিমেয় সংখ্যা হ'ব। যেনেকৈ ধৰা 2/0 সেইটো পৰিমেয় সংখ্যা নহয়, কাৰণ ইয়াতে q 0 হৈ আছে। 2/3 এইটো এটা পৰিমেয় সংখ্যা হ'ব, কাৰণ q is not equal to 0। ওকে ষ্টুডেণ্ট, তেতিয়াহ'লে পৰিমেয় সংখ্যাবিলাকত কি কি সংখ্যা প্ৰণালী আবদ্ধ হৈ থাকে বা কি কি সংখ্যা প্ৰণালী জড়িত হৈ আছে? পৰিমেয় সংখ্যাবিলাকত স্বাভাৱিক সংখ্যা, পূৰ্ণ সংখ্যা আৰু অখণ্ড সংখ্যা ইনক্লুড হৈ আছে। ওকে, তাৰমানে পৰিমেয় সংখ্যাৰ ভিতৰত স্বাভাৱিক সংখ্যা পাবা, পূৰ্ণ সংখ্যা পাবা আৰু অখণ্ড সংখ্যা পাবা। তাৰমানে এই তিনিওটা সংখ্যা প্ৰণালী মিলি পৰিমেয় সংখ্যাবিলাক গঠিত হৈছে। তো পৰিমেয় সংখ্যা যোগৰ ক্ষেত্ৰত বা পৰিমেয় সংখ্যা এটা আমি যোগ কৰিবলৈ যাওঁতে কিছুমান বিধি আহি পৰে। ওকে, কিছুমান বিধি মানি চলে। পৰিমেয় সংখ্যাবিলাকে যোগ কৰোৱাৰ ক্ষেত্ৰত কিছুমান বিধি মানি চলে। সেই বিধিবিলাক হৈছে আবদ্ধ বিধি, ক্ৰম বিনিময় বিধি, সহযোগ বিধি, আৰু নাম্বাৰ 4 হৈছে যোগাত্মক এককৰ অস্তিত্ব, আৰু নাম্বাৰ 5 যোগাত্মক বিপৰীতৰ অস্তিত্ব। তো আমি প্ৰথমত আবদ্ধ বিধিৰ বিষয়ে পঢ়িম। তাৰমানে দুটা পৰিমেয় সংখ্যা যোগৰ ক্ষেত্ৰত আবদ্ধ বিধি বা দুটা বা তিনিটা পৰিমেয় সংখ্যা আমি যোগ কৰিম, আৰু আবদ্ধ বিধিটো কি হয় আমি পঢ়িম। তো চাবা, আবদ্ধ বিধি মতে কি হয়? দুটা যিকোনো পৰিমেয় সংখ্যাৰ যোগফল এটা পৰিমেয় সংখ্যা হয়। তাৰমানে যিকোনো দুটা তোমালোকে পৰিমেয় সংখ্যা যোগ কৰিবা, এটা পৰিমেয় সংখ্যা পাবা। ধৰা ক'বলৈ গ'লে স্বাভাৱিক সংখ্যা এটা পৰিমেয় সংখ্যা হয়, তাৰমানে 2 + 3 যোগ কৰিবা 5 পাবা। তাৰমানে এই দুটা পৰিমেয় সংখ্যা যোগ কৰিছা, নাম্বাৰ 5 সংখ্যা 5 পাইছা, তাৰমানে এই 5 সংখ্যাটো হ'ব এটা পৰিমেয় সংখ্যা। তেনেকৈ ধৰা 1/2 + 3/4 প্লাছ কৰিবা, সেই দুটা যোগ কৰিলে আমি আৰু এটা পৰিমেয় সংখ্যা পাম। তো যোগ কৰাচোন, কি হ'ব? 4 আৰু 2 লসাগু 4, 4 2 যাব দুবাৰ, 2 × 2, 4 4 যাব একবাৰ, 3 × 3, 3 আৰু 2 যোগ কৰিলে 5 আৰু তলত 4। তাৰমানে এইটো হৈছে এটা পৰিমেয় সংখ্যা। ওকে, তাৰমানে যিকোনো দুটা পৰিমেয় সংখ্যা যোগ কৰিবা, তাৰমানে তোমালোকে যিটো উত্তৰ পাবা, ফল পাবা, সেইটো এটা পৰিমেয় সংখ্যা হ'ব। তাৰমানে পৰিমেয় সংখ্যাবিলাকে আবদ্ধ বিধি মানি চলে। আবদ্ধ বিধি তাৰমানে যোগ কৰাৰ আগত পৰিমেয় আছিল, যোগ কৰাৰ পিছত যিটো ফল পাইছা সেইটোও পৰিমেয় হয়। তাৰমানে সেই দুয়োটা ক্ষেত্ৰত মানে আবদ্ধ হৈ আছে, পৰিমেয় সংখ্যাটো আবদ্ধ হৈ আছে। তাৰমানে নাম্বাৰ 1টো হৈছে আবদ্ধ বিধি। আকৌ কৈ আছো, কিয়? যিকোনো দুটা পৰিমেয় সংখ্যা যোগ কৰিলে আমি যোগফলটো এটা পৰিমেয় সংখ্যাও পাওঁ, সেইকাৰণে ইয়াক আবদ্ধ বিধি বুলি কোৱা হয়। এতিয়া চাবা নাম্বাৰ 2, ক্ৰম বিনিময় বিধি। দুটা পৰিমেয় সংখ্যা যিকোনো ক্ৰমত যোগ কৰিলে যোগফল একেই থাকে। ওকে, দুটা পৰিমেয় সংখ্যা যিকোনো ক্ৰমত যোগ কৰিবা, যোগফলটো একেই থাকিব। ধৰা 1/2 + 2/3 যোগ কৰা, বা ইয়াতে 1/2 আগত আছে আৰু 2/3 পিছত লিখা হৈছে, কিন্তু মই ইয়াতে কি কৰিছো, ইয়াত 2/3 আগত লিখিছো আৰু 1/2 পিছত লিখিছো। ওকে, 1/2 1 নম্বৰত আছে আৰু 2/3 2 নম্বৰত আছে, কিন্তু ইয়াত কি কৰিছো, মই 2/3 আগত লিখিছো আৰু 1/2 পিছত লিখিছো, মানে ক্ৰম সলনি কৰিছো, অগা পিছা কৰি দিছো ক্ৰমটো। বা ধৰা 2 + 3, 3 + 2, 2 আৰু 3 যোগ কৰা 5 পাবা, কিন্তু 3 আৰু 2 যোগ কৰা 5 পাবা। ওকে, ইয়াত ক্ৰম সলনি হৈছে, তাৰমানে 2ৰ ক্ৰমটো আৰু 3 ক্ৰম অগা পিছা কৰা হৈছে। ওকে, সলনি কৰা হৈছে, সিহঁতৰ ঠাই চেঞ্জ কৰা হৈছে। ইয়াতো তাৰমানে 3টো আগত অনা হৈছে আৰু 2 পিছত লোৱা হৈছে ইয়াত। ওকে, তেতিয়াহ'লে দুয়োটাৰ মান কি পোৱা যায়? সেম পোৱা যায়। তাৰমানে ক্ৰম বিনিময় বিধি মানি চলে। তাৰমানে পৰিমেয় সংখ্যাবিলাকে যোগৰ ক্ষেত্ৰত ক্ৰম বিনিময় বিধিটো মানি চলে। তাৰমানে দুটা পৰিমেয় সংখ্যাক যদি আমি মানে সিহঁতৰ ক্ৰম পৰিৱৰ্তন কৰো, তেতিয়াহ'লে একে ফলাফল পোৱা যায়। ওকে, তাৰমানে একে পৰিমেয় সংখ্যা পোৱা যায়।
তেনেকৈ এইটো ভগ্নাংশৰ আছে 1/2 2/3 2/3 1/2 তোমালোকে প্লাছ কৰিবা 3 আৰু 2 লসাগু 3 2 দুইটা মৌলিক সংখ্যা হয় লসাগু হ'ব ডাইৰেক্ট পূৰণফল 3 2 6 6 2 যাব 3 বাৰ 3 গুণ 3 6 3 যাব 2 বাৰ 2 2 4 3 আৰু 2 লসাগু 6 6 3 যাব 2 বাৰ 2 2 4 6 2 যাব 3 বাৰ 3 গুণ 3 4 3 7 6 4 3 7 6 দেখিছানে আমি ক্ৰম পৰিৱৰ্তন কৰিছো তথাপি 7/6 পাইছো আৰু এটা ক্ৰম পৰিৱৰ্তন কৰিছো দুইটাৰ আমি 5 পাইছো তাৰ কাৰণে কোৱা হৈছে যে দুটা পৰিমেয় সংখ্যা যিকোনো ক্ৰমত যোগ কৰিলে যোগফল একেই থাকে ওকে তাৰ মানে পৰিমেয় সংখ্যাবিলাকে ক্ৰম বিনিময় বিধিটো মানি চলে ক্ৰম বিনিময় মানে ক্ৰম বিনিময় কৰা হৈছে তাৰ মানে সিহঁতক সিৰিয়াল যেটো আছে সিৰিয়ালটো চেঞ্জ কৰা হৈছে বিনিময় কৰা হৈছে পিছৰটোক আগতটোক পিছত নি প্লাস কৰিলেও সেম এনসাৰ পোৱা যায় সেইকাৰণে কোৱা হয় ক্ৰম বিনিময় বিধি তাৰমানে পৰিমেয় সংখ্যাবিলাকে যোগৰ ক্ষেত্ৰত ক্ৰম বিনিময় বিধি মানি চলে কিয় কোৱা হৈছে কাৰণ এনসাৰ একে পোৱা যায় ওকে আকৌ পৰিমেয় সংখ্যাবিলাক আবদ্ধ বিধি মানি চলে এতিয়া নাম্বাৰ 3 সহযোগ বিধিৰ বিষয়ে পঢ়িম সহযোগ বিধি কি হয় এছ'চিয়েটিভ ল বুলি কোৱা হয় ইংৰাজীত তিনিটা পৰিমেয় সংখ্যা যোগ কৰোতে সিহঁতক যিকোনো জুমত বা গ্ৰুপত যোগ কৰিব পাৰি তিনিটা পৰিমেয় সংখ্যা যোগ কৰোতে সিহঁতক যিকোনো জুমত আমি যোগ কৰিব পাৰি যেনেকৈ ধৰা তিনিটা পৰিমেয় সংখ্যা ধৰা 2 3 4 ইয়াত ধৰা মই 3 আৰু 4 এটা গ্ৰুপ বনাই লৈছো ব্ৰেকেটত থৈ দিছো আৰু ইফালে কি কৰিছো মই 2 আৰু 3 ক মই গ্ৰুপত সোমাই দিছো ব্ৰেকেটত আৰু 4 টোক মই বাহিৰত ৰাখিছো ওকে যিকোনো গ্ৰুপত মানে যদি ৰাখি যোগ কৰা যোগফলটো একেই থাকে তো মই কি কৰিছো 3 আৰু 4 ক মই ব্ৰেকেটত ৰাখিছো কিন্তু হেই কেইটাত কি কৰিছো 2 আৰু 3 ক ব্ৰেকেটত ৰাখিছো মত ৰাখিবা সংখ্যা কেইটা একেই হ'ব লাগিব যিকোনো তিনিটা একেই সংখ্যা হ'ব লাগিব 2 3 4 এফালেও মই 2 3 4 লৈছো 3 আৰু 4 যোগ কৰিবা প্ৰথমত 7 পাবা এফালে 3 আৰু 2 যোগ কৰিবা 5 পাবা 4 7 আৰু 2 যোগ কৰিলে 9 5 আৰু 4 যোগ কৰিলে 9 তাৰমানে ইয়াত কি কৰা হৈছে তিনিটা পৰিমেয় সংখ্যা লৈছো তিনিটা পৰিমেয় সংখ্যাক আমি যিকোনো গ্ৰুপত ভাগ কৰি লৈছো ভাগ কৰাৰ পিছত আমি একেই এনসাৰ পাইছো তাৰমানে সহযোগ বিধিত কি হয় তিনিটা পৰিমেয় সংখ্যা যোগ কৰোতে সিহঁতক যিকোনো জুম বা গ্ৰুপত জুম বুলি ক'লে হেতু বৰ্গজৰ ৰচুকাৰ মল জুম বা গ্ৰুপ GROUP গ্ৰুপ যিকোনো গ্ৰুপত যোগ কৰিব পাৰি যোগফল একেই থাকে চোৱা 2 + 3 আৰু 4 ক মই ব্ৰেকেটত ৰাখিছো কিন্তু ইয়াতে 2 আৰু 3 ব্ৰেকেটত ৰাখিছো কিন্তু সংখ্যা কেইটা একেই আছে তো যিকোনো গ্ৰুপত যোগ কৰা যোগফলটো একেই থাকিব তাৰমানে ক্ৰম সহযোগ বিধি মানি চলে তাৰমানে পৰিমেয় সংখ্যাবিলাকে সহযোগ বিধি মানি চলে ইয়াকে কোৱা হয় সহযোগ বিধি ওকে যিকোনো জুমত ৰাখি যোগ কৰাটো কোৱা হয় সহযোগ বিধি তাৰমানে পৰিমেয় সংখ্যাবিলাকে সহযোগ বিধি মানি চলে কৰিম নাম্বাৰ 4 যোগাত্মক এককৰ অস্তিত্ব যোগাত্মক এককৰ অস্তিত্ব তোমালোকে একচুয়ালি হেতু মিনিং জানা আৰু আগত তোমালোকে হেবিলাক অংক কৰি আহিছা তাৰমানে যিকোনো সংখ্যাৰ লগত যদি শূন্য যোগ কৰা তেতিয়াহলে সেই সংখ্যাটো পোৱা যায় হয় ন তাৰমানে ধৰা শূন্য লগত মই 2 যোগ কৰিছো মই 2 পাম হয় না শূন্য লগত 2 যোগ কৰিলে 2 পোৱা যায় মই এটা 1/2 লৈছো ভগ্নাংশ 1/2 লগত মই শূন্য যোগ কৰিছো মই 1/2 পাম ওকে তাৰমানে শূন্য এটা পৰিমেয় সংখ্যা হয় কাৰণ শূন্যৰ তলত এটা 1 আছে বুলি আমি ভাবিব পাৰি ওকে তাৰমানে হেতু p আৰু এটো q 1 হৈছে q ওকে তাৰমানে শূন্য হৈছে এনে এটা পৰিমেয় সংখ্যা ইয়াৰ লগত বেলেগ এটা পৰিমেয় সংখ্যা যদি যোগ কৰা তেতিয়াহলে সেই সংখ্যাটো পোৱা যায় শূন্যক বাদ দি সেই সংখ্যাটো পোৱা যায় তাৰমানে শূন্য হৈছে এটা পৰিমেয় সংখ্যা এটোও পৰিমেয় সংখ্যা এটোও পৰিমেয় সংখ্যা হয় ন দুইটা পৰিমেয় সংখ্যা হয় শূন্যও পৰিমেয় এটোও পৰিমেয় তো শূন্যটো হৈছে তাৰ এনেকুৱা বিশেষত্ব এটা আছে শূন্য হৈছে এনেকুৱা এটা পৰিমেয় সংখ্যা যি বেলেগ সংখ্যাৰ লগত যদি যোগ কৰা হয় বা যোগ হয় তেতিয়াহলে সেই বেলেগ সংখ্যাটোৱে যোগফলটো হয় শূন্যটো নাথাকে আৰু হয় ন তাৰমানে সেইকাৰণে কোৱা হয় শূন্যক যোগাত্মক একক বুলি কোৱা হয় কি কোৱা হয় সেইকাৰণে শূন্য হৈছে যোগাত্মক একক তো শূন্যক যোগাত্মক একক বুলি কিয় কোৱা হয় কাৰণ শূন্যৰ লগত যিকোনো পৰিমেয় সংখ্যা যোগ কৰিলে সেই পৰিমেয় সংখ্যাও পোৱা যায় ইভেন শূন্য হৈছে এটা নিজেই পৰিমেয় সংখ্যা ওকে ওকে স্টুডেন্ট এতিয়া চাবা তোমালোকে নাম্বাৰ 5
নাম্বাৰ 4টো হ'ল যোগাত্মক এককৰ অস্তিত্ব আমি পঢ়িলো। এতিয়া চাবা নাম্বাৰ 5 যোগাত্মক বিপৰীতৰ অস্তিত্ব। যোগাত্মক বিপৰীতৰ অস্তিত্ব বুলি ক'লে কি বুজা যায়? তাৰমানে যিকোনো পৰিমেয় সংখ্যাৰ বিপৰীতে এটা পৰিমেয় সংখ্যা আছে যে সংখ্যা দুটা যোগ কৰিলে শূন্য পোৱা যায়। যিকোনো পৰিমেয় সংখ্যাৰ বিপৰীতে আন এটা পৰিমেয় সংখ্যা পোৱা যায় যে সেই দুটা সংখ্যা যোগ কৰিলে যোগফল শূন্য হয় ন? তোমালোকে চাবা যে 2 লগত মই -2 প্লাস কৰিছো, 2 লগত মই -2 প্লাস কৰিছো। ওকে, তাৰমানে এইটো এটা পৰিমেয় সংখ্যা বিপৰীতে এইটো এটা পৰিমেয় সংখ্যা, এনেকুৱা এটা পৰিমেয় সংখ্যা সেম হয় সংখ্যা দুটা, কিন্তু এইটো ঋণাত্মক সংখ্যা লোৱা হয়। দুটা প্লাস কৰিলে কি হয় চাবা, প্লাস মাইনাসে মাইনাস, এটা 2 বহাবা, 2 পৰা 2 গলে 0। ওকে, 1/2 মাইনাস 1/2, তাৰমানে মই 1/2 লগত ইয়াৰ ঋণাত্মক সংখ্যাটো 1/2 মই প্লাস কৰি আছো, 1/2 প্লাস মাইনাসে মাইনাস 1/2, 2 ভাগৰ 1 পৰা 2 ভাগৰ 1 বিয়োগ কৰিলে কি হ'ব, 0 হ'ব। ওকে, তাৰমানে এনেকুৱা পৰিমেয় সংখ্যা যিকোনো পৰিমেয় সংখ্যা ল'ব পাৰা, যিকোনো পৰিমেয় সংখ্যা বিপৰীতে তেনেকুৱা সংখ্যা পাবা। ওকে, -5ৰ বিপৰীতে তোমালোকে +5 পাবা, -3/4ৰ বিপৰীতে +3/4 পাবা, বা +5/7ৰ বিপৰীতে -5/7 পাবা। তেনেকৈ সেম সংখ্যা হ'ব লাগে, কিন্তু এটা ধনাত্মক হলে সেইটো ঋণাত্মক হ'ব লাগিব। তো সেইকাৰণে কোৱা হৈছে যে যিকোনো পৰিমেয় সংখ্যা বিপৰীতে আন এটা পৰিমেয় সংখ্যা পোৱা যায় যে সংখ্যা দুটা যোগ কৰিলে যোগফলটো শূন্য হয়। তো সেইটো ধৰা 2 এটা বা বেলেগ এটা সংখ্যা লৈছো 3/7, এইটো 3/7 এটা পৰিমেয় সংখ্যা। এই 3/7 সংখ্যাটোৰ বাবে আন এটা মই সংখ্যা লৈছো, পৰিমেয় সংখ্যা লৈছো ধৰা -3/7, বা এইটো যিকোনো পৰিমেয় সংখ্যাৰ বাবে আন এটা পৰিমেয় সংখ্যা পোৱা যায় যে এই দুটা সংখ্যা যোগ কৰিলে যোগফলটো শূন্য হয়। তাৰমানে 3/7ৰ লগত তুমি -3/7 যোগ কৰিবা মানে শূন্য হ'ব। তাৰমানে ইয়াত ক'ব পাৰা যি দুটা সংখ্যা যোগ কৰিলে শূন্য হৈছে। ওকে, তাৰমানে যি দুটা পৰিমেয় সংখ্যা যোগ কৰিলে শূন্য হৈছে, তাৰমানে সেই দুটা সংখ্যা এটা আনটো কি হ'ব, যোগাত্মক বিপৰীত হ'ব। তাৰমানে এতিয়া 3/7ৰ যোগাত্মক বিপৰীত হৈছে -3/7। ওকে, বা -3/7ৰ যোগাত্মক বিপৰীত 3/7, তাৰমানে এইটো -3/7ৰ যোগাত্মক বিপৰীত কি হ'ব, 3/7, বা তোমালোকে ক'ব পাৰা 3/7ৰ যোগাত্মক বিপৰীত -3/7। তাৰমানে এই দুটা সংখ্যা যোগ কৰিলে যোগফল শূন্য পোৱা যায়। ওকে, তো এইটো হ'ল। ওকে ষ্টুডেন্ট, এতিয়া আমি পঢ়িম পৰিমেয় সংখ্যাৰ বিয়োগ। ওকে ওকে ষ্টুডেন্ট, এতিয়া চাবা তোমালোকে পৰিমেয় সংখ্যাৰ বিয়োগ, সাবট্ৰেকশন অফ ৰেশনাল নাম্বাৰস। তো পৰিমেয় সংখ্যাৰ যোগৰ ক্ষেত্ৰত যেনেকৈ পৰিমেয় সংখ্যাৰ যোগে আবদ্ধ বিধি মানি চলিছিল, তেনেকৈ পৰিমেয় সংখ্যাৰ বিয়োগেও আবদ্ধ বিধি মানি চলে। ওকে, তাৰমানে দুটা পৰিমেয় সংখ্যা তোমালোকে বিয়োগ কৰিবা। ধৰা মই 5/2 মাইনাস 3/7, মই ইয়াৰ পৰা এইটো 5/2 পৰা মই 3/7 বিয়োগ কৰি আছো, আৰু বিয়োগ কৰি চাওঁ যে সেইটো যেটো উত্তৰ পাওঁ সেই উত্তৰটো পৰিমেয় সংখ্যা হয় নে নহয়। চোৱা, 7 আৰু 2ৰ লসাগু 14। ওকে, দুইটা মৌলিক সংখ্যা, গতিকে ডাইৰেক্ট পূৰণ কৰিবা, 14 হৈছে। 14 2 যাব 7 বাৰ, 7 5 গুণ 35, 14 7 যাব 2 বাৰ, 2 3 গুণ 6, 14, 35ৰ পৰা 6 গলে হ'ব 15ৰ পৰা 6 গলে 9, এফালে 9, 29। তাৰমানে 29/14 এইটো হৈছে এটা পৰিমেয় সংখ্যা। তাৰমানে দুটা পৰিমেয় সংখ্যা বিয়োগ কৰিছা, বিয়োগ কৰি যেটো উত্তৰ পোৱা যায় সেইটো হৈছে এটা পৰিমেয় সংখ্যা। তাৰমানে পৰিমেয় সংখ্যা বিয়োগত আবদ্ধ, তাৰমানে পৰিমেয় সংখ্যাই আবদ্ধ বিধি মানি চলে। যেনেকৈ পৰিমেয় সংখ্যাৰ যোগেও পৰিমেয় সংখ্যাৰ যোগৰ ক্ষেত্ৰতো আবদ্ধ বিধি মানি চলে, তেনেকৈ পৰিমেয় সংখ্যা বিয়োগৰ ক্ষেত্ৰতো আবদ্ধ বিধি মানি চলিছে, কাৰণ যেটো উত্তৰ পোৱা যায় সেই উত্তৰটো এটা পৰিমেয় সংখ্যা হৈছে। এতিয়া নাম্বাৰ 2, ক্ৰমবিনিময় বিধি মানি চলে নে নাই। যেনেকৈ পৰিমেয় সংখ্যা যোগ কৰোতে আমি যিকোনো ক্ৰমত যোগ কৰিছো, যোগ কৰি তাৰ এনসাৰটো সেম এনসাৰ পাইছিলো। যেনেকৈ 2 + 5 বা 5 + 2, 2 + 5 যেনেকৈ 7 পাইছো, 5 + 2 7 পাইছো। যিকোনো ক্ৰমত যোগ কৰিছো আমি সেম এনসাৰ পাইছো। তেনেকৈ ক্ৰমবিনিময় বিধিত মানে বিয়োগৰ ক্ষেত্ৰত হয় নহয়। যেনেকৈ 2 - 5,
5 minus 2 হবনে সমান হবনে চাই লও আমি 2 minus 5 মানে কিমান হয় 5 ৰ পৰা 2 বিয়োগ কৰা 3 ডাঙৰ সংখ্যাৰ আগত বিয়োগ আছে গতিকে বিয়োগ বহাইছা আৰু ইফালে 5 ৰ পৰা 2 বিয়োগ কৰিছে কিমান পাইছা 3 ডাঙৰ আগত যোগ চিন আছে যোগ বহাইছা এই দুটো সমান হৈছে নে সমান হোৱা নাই এটো -3 এটো +3 এটো শূন্যতকৈ সৰু এটো শূন্যতকৈ ডাঙৰ ওকে দুটা ভিন্ন ভিন্ন মান ওলাইছে গতিকে ক্ৰমবিনিময় বিধি মানি নচলে তাৰমানে পৰিমেয় সংখ্যা বিয়োগে বা পৰিমেয় সংখ্যা ক্ষেত্ৰত বিয়োগৰ ক্ষেত্ৰত পৰিমেয় সংখ্যা বিলাকৰ বিয়োগৰ ক্ষেত্ৰত ক্ৰমবিনিময় বিধি মানি নচলে ওকে কাৰণ যিকোনো ক্ৰমত যোগ কৰিলে সেম এনসার পোৱা নাযায় ওকে তো এতিয়া আমি পঢ়িম সহযোগ বিধি তেনেকৈ পৰিমেয় সংখ্যা যোগৰ ক্ষেত্ৰত পৰিমেয় সংখ্যা বিলাকে সহযোগ বিধি মানি চলিছিল তেনেকৈ আমি যিকোনো গ্ৰুপত আমি যিকোনো তিনিটা বা চাৰিটা পৰিমেয় সংখ্যা লৈছো লৈ যিকোনো গ্ৰুপত আমি যোগ কৰিছো যোগ কৰি আমি সেম এনসার পাইছো তেনেকৈ বিয়োগৰ ক্ষেত্ৰত সেম এনসার পোৱা যায় নে নাযায় আমি হেতু চাও ওকে এতিয়া চাবা সহযোগ বিধি ধৰা 2 minus 3 minus 4 আৰু ইয়াত লোৱা হৈছে 2 minus 3 minus 4 ওকে তো ইয়াত 3 আৰু 4 গ্ৰুপত ৰখা হৈছে আৰু ইয়াত প্ৰথম দুটা 2 আৰু 3 ক আমি গ্ৰুপত ৰাখিছো আটাইকেইটাৰ মাজত বিয়োগ চিন আছে ওকে এতিয়া চাও সিহঁতৰ সেম আনসার পোৱা যায় নে নাযায় তো আগত বন্ধনীৰ কাম কৰিব লাগে বন্ধনীৰ কাম কৰিবা 3 পৰা 4 গলে কিমান হয় -1 ওকে প্লাস মাইনাস মাইনাস ডাঙৰ আগত বিয়োগ চিন আছে বিয়োগ বহাইছা 2 মাইনাস মাইনাস প্লাস 1 2 একে হয় 3 তাৰমানে এইটো গ্ৰুপত আমি তাৰ আনসার পাইছো 3 এইটো গ্ৰুপত কি হয় চাও যেটো প্ৰথমত আমি গ্ৰুপ বনাই থৈছিলো ইয়াৰ আনসার কি পোৱা যায় চোৱা প্লাস মাইনাস 1 পাবা ইফালে 4 মাইনাস মাইনাস প্লাস প্লাস কৰিলে হেতু 4 একে 5 হ'ব আৰু ডাঙৰ আগত বিয়োগ চিন আছে গতিকে বিয়োগ বহাইছা 3 আৰু -5 হেতু মিলিছে নে not equal to -5 তাৰমানে পৰিমেয় বিয়োগৰ ক্ষেত্ৰত পৰিমেয় সংখ্যা বিলাকে সহযোগ বিধি মানি নচলে কিন্তু যোগৰ ক্ষেত্ৰত পৰিমেয় সংখ্যা বিলাকে সহযোগ বিধি মানি চলে কাৰণ যোগ যদি কৰিলে হেতেন ইয়াত আমি যদি যোগ কৰিলে হেতেন তেতিয়াহলে সেম আনসার পোৱা গলে হয় ওকে যেটো গ্ৰুপত যোগ কৰিছো আমি যিকোনো দুটা গ্ৰুপত যোগ কৰিছা তোমালোকে সেম আনসার পাবা কিন্তু বিয়োগত হেতু সেম আনসার পোৱা নাযায় তাৰমানে বিয়োগৰ ক্ষেত্ৰত পৰিমেয় সংখ্যা বিলাকে সহযোগ বিধি মানি নচলে কাৰণ যিকোনো গ্ৰুপত তোমালোকে যোগ কৰিবা তাৰ আনসারটো সেম নাপাবা ওকে স্টুডেন্ট তো মই আশা কৰিছো মই একদম সহজভাৱে তোমালোকক কম সময়ত হেতু শিকাবলৈ বা বুজাবলৈ চেষ্টা কৰিছো তো মই আশা কৰো তোমালোকে পৰিমেয় সংখ্যাৰ যোগৰ বিধি আৰু এই বিয়োগৰ বিধি কেইটা তোমালোকে অলপ বুজি পাইছা তো এতিয়া আমি অনুশীলনৰ অংকবিলাক সমাধান কৰিবলৈ চেষ্টা কৰিম ওকে ওকে তোমালোকে এক্সারসাইজ 1.2 কোয়েশ্চন নম্বৰ 1 2 চাবা দুটা পৰিমেয় সংখ্যা লৈ দেখুৱা যে ইহত যোগ প্ৰক্ৰিয়া সাপেক্ষে আবদ্ধ হয় তাৰমানে যিকোনো দুটা পৰিমেয় সংখ্যা লবা আৰু সিহত যে যোগ প্ৰক্ৰিয়াত আবদ্ধ হেতু তোমালোকে দেখুৱাব লাগে ধৰ দুটা পৰিমেয় সংখ্যা দুই আৰু 3 তেনেকৈ ল'ব পাৰা বা অলপ টান চাই ল'ব পাৰা -2 -3 তেনেকৈ ল'ব পাৰা মই সহজ চাই লৈছো 2 আৰু 3 লৈছো ওকে তো দুটা পৰিমেয় সংখ্যা 2 আৰু 3 এতিয়া যোগ প্ৰক্ৰিয়াত আবদ্ধ হয় নহয় চাব লাগে ওকে 2 আৰু 3 যোগ কৰি পাও 2 plus 3 equal 5 যত 5 এটা পৰিমেয় সংখ্যা গতিকে যিকোনো পৰিমেয় সংখ্যা যিকোনো
পৰিমেয় সংখ্যা যোগ প্ৰক্ৰিয়াত আবদ্ধ ওকে তোমালোকে এইখিনি তেনেকৈ কপি কৰি ল'ব পাৰা ওকে ষ্টুডেণ্ট এতিয়া চাবা তোমালোকে কুৱেশ্যন নম্বৰ 2 1/6 - 2/3 আৰু 5/7 পৰিমেয় সংখ্যা তিনিটা দেখুৱা যে সিহঁতে যোগত সহযোগ বিধি মানি চলে তাৰমানে যোগে পৰিমেয় সংখ্যাবিলাকৰ পৰিমেয় সংখ্যাবিলাকে যোগৰ ক্ষেত্ৰত সহযোগ বিধি মানি চলে সেইটো এই তিনিটা সংখ্যাৰ দ্বাৰা দেখুৱাব লাগে ওকে তো তোমালোকে ল'বা সহযোগ বিধি বাবে 1/6 প্লাস -2/3 প্লাস 5/7 তাৰ পিছত তোমালোকে এই তিনিটা প্লাস কৰিবা প্ৰথম ব্ৰেকেটটো কৰিবা 3 আৰু 7 লসাগু 21 21 3 যাব 7 বাৰ 7 2 14 প্লাস 21 7 যাব 3 বাৰ 5 3 গুণ 15 প্লাস মাইনাস মাইনাস 15 পৰা 14 গলে এক ডাঙৰ আগত যোগ চিন আছে গতিকে যোগ থাকিব এইটো ব্ৰেকেটটো নিদিলে হ'ল 6 আৰু 21 লসাগু ওলাই ল'বা 3 কাটিলে 3 7 গুণ 21 3 কাটিলে 6 3 যাব দুবাৰ 7 গুণ 14 14 3 গুণ 42 42 6 যাব 7 বাৰ 7 গুণ 7 আকৌ 42 21 যাব দুবাৰ 2 গুণ 2 7 দিয়ে যোগ কৰিবা 9 আৰু 42 থাকিব ওকে এতিয়া তোমালোকে কি কৰিব লাগে এতিয়া সহযোগ বিধিৰ ক্ষেত্ৰত গ্ৰুপ বনাব লাগে হয় ন তো মই ইয়াতে এই দুটা গ্ৰুপ বনাইছো এতিয়া মই কি কৰিম প্ৰথম দুটা গ্ৰুপ বনাইছো এগেইন 1/6 প্লাস -2/3 প্লাস 5/7 প্ৰথম দুটা তোমালোকে গ্ৰুপ বনাবা এটা প্লাস কৰি চাবা সেম এনসার এটো পোৱা যায় না নাই ওকে 6 আৰু 3 লসাগু 6 6 যাব এবাৰ প্লাস মাইনাস মাইনাস দি ডাইরেক্ট মাইনাস দি দিবা একেলগে প্লাস মাইনাস মাইনাস 6 3 যাব দুবাৰ 2 গুণ 4 প্লাস 5/7 4 পৰা 1 গলে 3 ডাঙৰ ডিভিশন দিবা লসাগু হ'ব 42 42 ত 6 যাব 7 বাৰ 7 3 গুণ 21 মাইনাস আছে আৰু 42 ত 7 যাব 6 বাৰ 5 6 গুণ 30 তো প্লাস মাইনাস মাইনাস 30 পৰা 21 গলে 9 ওকে তো তোমালোকে কি দেখা পাইছা কি যিকোনো গ্ৰুপত যোগ কৰিছা যোগ কৰি তাৰ সেম এনসার পোৱা গৈছে ওকে পৰিমেয় সংখ্যা পোৱা গৈছে 9/42 9/42 এটাকে দেখুওৱা হ'ল মানে চলে এটাকে পৰিমেয় সংখ্যা তিনিটা দেখুওৱা যে সিহঁতে যোগত সহযোগ বিধি মানি চলে এটাকে 1/6 -2/3 আৰু 5/7 সংখ্যা তিনিটাই সহযোগ বিধি মানি চলে কপি কৰি ল'বা নাম্বাৰ 3 আছে যোগাত্মক একক কাক বোলে যোগাত্মক একক কাক বোলে ইয়াৰ এনসাৰ মই তোমালোকক কৈ আছো তোমালোকে নোট কৰি ল'ব পাৰিবা শূন্য এটা এনে পৰিমেয় সংখ্যা যে কোনো এটা পৰিমেয় সংখ্যা আৰু শূন্য যোগ কৰিলে যোগফলটো পৰিমেয় সংখ্যা নিজে হয় সেয়ে শূন্যক যোগাত্মক একক বোলে আকৌ কৈ আছো শূন্য এটা এনে পৰিমেয় সংখ্যা যে যিকোনো পৰিমেয় সংখ্যা আৰু শূন্য যোগ কৰিলে যোগফলটো পৰিমেয় সংখ্যাটো নিজে হয় সেয়ে শূন্যক যোগাত্মক একক বোলে যোগৰ সহযোগ বিধি প্ৰয়োগ কৰি দেখুওৱা যে 10/7 plus -4/7 plus 2/7 equal 2/7 plus 10/7 plus -4/11 সেই -4/7 হ'ব নাম্বাৰ 5 চোৱা তোমালোকে এতিয়া কোৱেশ্চন নম্বৰ 5 যোগৰ সহযোগ বিধি প্ৰয়োগ কৰি দেখুওৱা যে 10/7 plus -4/11 plus 2/7 equal 2/7 plus 11 by or 10/7 plus -4/11 যোগৰ সহযোগ বিধি প্ৰয়োগ কৰি দুই পক্ষ সমান বুলি আমি দেখাব লাগে ওকে সহযোগ বিধিৰ প্ৰয়োগ
10/7 plus minus 4/11 plus 2/7 plus 10/7 in bracket plus minus 4/11. Okay, তো ফার্স্ট ব্রেকেটৰ কামটো কৰিবা 7 11 গুণ 77 লখাগু 77ত 11 যাব 7 বাৰ 7 4 গুণ 28 প্লাস 77ত 7 গৈছে 11 বাৰ 11 দুগুণ 22 এতিয়া আকৌ ইয়াত ব্ৰেকেটৰ কামটো কৰিবা 7 আৰু 7 লখাগু 7 7ত 7 যাব এবাৰ 2 গুণ 2 আৰু 7ত 7 গৈছে এবাৰ 10 গুণ 10 প্লাস minus 4/11 10/7 প্লাস এটো প্লাস মাইনাস কিমান হ'ব প্লাস মাইনাস মাইনাস তো 28 পৰা 22 মাইনাস কৰিবা 8 পৰা 2 গলে 6 আৰু 2 পৰা 2 গলে 0 ডাঙৰ আগত বিয়োগ আছে গতিকে বিয়োগ বহাবা এহলে 10 আৰু 2 যোগ কৰিলে 12 7 প্লাস আছে মাইনাস 4/11 77 আৰু 7 লখাগু 77 হ'ব 77ত 7 যাব 11 বাৰ 10 11 গুণ 110 আৰু 77 গৈছে এবাৰ গতিকে সেইটো প্লাস মাইনাস মাইনাস একেলগে দি দিব পাৰা 6 গুণ 6 7 11 গুণ 77 77ত 7 গৈছে 11 বাৰ 11 12 গুণ 100 2 গুণ 2 1 গুণ 2 গুণ 2 130 to 132 77ত 11 গৈছে 7 বাৰ 7 4 গুণ 28 10 পৰা 110 পৰা 6 বিয়োগ কৰিবা 104 12 পৰা 8 বিয়োগ কৰিবা 4 আৰু 2 পৰা 2 গলে 0 1 ওকে তো তোমালোকে দেখা পাইছা দুই পক্ষ সমান হৈছে তাৰ মানে ইয়াত আমি সহযোগ বিধি প্ৰয়োগ কৰি দেখালো কি দুই পক্ষ সমান হয় ওকে তোমালোকে কপি কৰি ল'বা তোমালোকে কোৱেশ্চন নম্বৰ 6 কোৱেশ্চন নম্বৰ 6 ত আছে যুগৰ ধৰ্ম খটুৱাই তলত দিয়াবোৰ সৰল কৰা তো নম্বৰ 1 ত 2/9 plus minus 5/17 plus minus 2/18 plus 4/5 plus 6/34 আছে তো এই কেইটা সংখ্যা মিলাই তোমালোকে যুগৰ যিটো ধৰ্ম পাইছিলা আবদ্ধ বিধি বা ক্ৰমবিনিময় বিধি বা সহযোগ বিধি পাইছিলা সেই ধৰ্মবিলাক ইয়াত কোনটো প্ৰয়োজ্য হ'ব যেটো প্ৰয়োজ্য হয় সুন্দৰভাৱে সেইটো এপ্লাই কৰি এই যুগবিলাক সমাধান কৰিব লাগে ওকে তো তোমালোকে চাই যাবা তো তোমালোকে প্ৰথমত এই কোৱেশ্চনটো আগত লিখি লবা plus minus 5/17 minus 2/18 plus 4/5 plus 6/34 তো ইয়াত তোমালোকে দেখিবা হৰ কেইটা আগত চাই লবা হৰ কেইটা আছে 9 17 18 5 আৰু 34 তো ইয়াত হৰ কেইটাৰ তোমালোকে আগত ভালকে চাই ল'ব লাগিব যে ইয়াত 9 আছে আৰু 18 আছে 9 আৰু 18ৰ লসাগু 18 হ'ব 17 আৰু 34ৰ লসাগু মানে 34 হ'ব আৰু 4/5 আমি অলপ বেলেগকে থৈ দিম বা শেষত লিখি থৈ দিব পাৰিম তো তাৰ মানে ইয়াত আমি ক্ৰমবিনিময় বিধি মানে ইহঁতৰ ক্ৰমটো আমি সলনি কৰিম তো চাই যোৱা 2/9 plus minus 2/18 plus minus 5/17 plus 6/34 plus 4/5 ওকে 9 আৰু 18 ৰখাগু 18 9 যাব দুবাৰ 2 দুগুণ 4 প্লাস আছে মাইনাস 18 যাব একবাৰ 2 গুণ 2 17 আৰু 34 লহাগু 34 17 যাব দুবাৰ 2 5 গুণ 10 মাইনাস 10 34 যাব এবাৰ 6 গুণ 6 প্লাস 4/5 ওকে তো তোমালোকে ইয়াত বিয়োগ কৰা 4 পৰা 2 গলে 2 প্লাস আছে মাইনাস ইয়াত পাব তোমালোকে মাইনাস 4/34 প্লাস 4/5 তো ইয়াত তোমালোকে আটাইকেইটা একেলগে যোগ কৰি দিবা কিন্তু ইয়াত এটা বস্তু লক্ষ্য কৰিবা ইয়াত আমি কি ধৰ্ম লগাইছিলো ক্ৰম বিনিময় কৰিছে সিহঁতক অগা পিছা কৰি আমি মিলাই লৈছিলো তো তোমালোকে এটা লিখি দিবা বিধিটো ক্ৰম বিনিময় বিধি প্ৰয়োগ ওকে এটা 18 34 আৰু 5 ৰ লসাগু ওলাবা 18 34 আৰু 5 দুই যাব 2 9 18 2 17 গুণ 34 5 নামিব তো গতিকে ইয়াত আৰু
সৰু কৰিব নোৱাৰিম, গতিকে তোমালোকে ডাইৰেক্ট পূৰণ কৰি এতিয়া ইয়াত আটাইকেইটা সংখ্যা তোমালোকে পূৰণ কৰিবা 2, 9, 17 আৰু 5 9 দুগুণ 18 17 5 গুণ 85 সো গতিকে 85 ৰ সৈতে 18 পূৰণ কৰিবা 5 গুণ 40 শূন্য থাকি 4 8 গুণ 64 65 67 68 68 5 গুণ 5 8 গুণ 8 শূন্য 8 পাশে 13 3 থাকিল 1 6 8 14 1 15 1530 তাহলে এগিরা লসাগু হইছে 1530 সো 1530 18 কিবার যাব তো তোমালোকে ইয়াৰ পৰা 18 টো বাদ দিবা থাকিল কিমান 85 তাৰ মানে 1530 18 যাব 85 বাৰ 85 লগত 2 পূৰণ কৰিলে হ'ব 170 প্লাস 7 আছে মাইনাস 1530 34 কিমান বাৰ যাব 34 কিমান বাৰ যাব তাৰ মানে ইয়াতে 17 দুগুণ 34 তাৰ মানে 9 5 গুণ 45 তাৰ মানে 45 বাৰ যাব 45 ৰ লগত 4 পূৰণ কৰিলে হ'ব 180 প্লাস the 153 5 কিমান বাৰ যাব 5 কিমান বাৰ যাব তো তোমালোকে এই তিনটা সংখ্যা পূৰণ কৰি দিবা 5 টো বাদ দি 18 18 লগত 17 7 56 6 থাকিল 5 7 গুণ 7 আৰু 5 12 8 গুণ 8 1 গুণ 1 6 8 10 শূন্য থাকিল 1 2 1 3 306 1530 সেইটো প্লাসে মাইনাসে কি হ'ব 170 আৰু 180 আছে প্লাসে মাইনাসে হ'ব মাইনাস 180 ৰ পৰা 170 গলে হ'ব 10 ডাঙৰ আগত বিকচিন আছে প্লাস 306 1530 প্লাস মাইনাসে মাইনাস 306 ৰ পৰা 10 গলে হ'ব 296 ওকে এতিয়া তোমালোকে ইয়াত এইটো কটাকটি কৰি সৰু কৰিব পাৰা যদি কটাকটি কৰা দুইটি কাটিব পাৰা এইটো দুইটা সংখ্যা যুগ্ম সংখ্যা হয় দুইটি কাটিবা তো 196 দুইটি যাব 2 গুণ 2 2 4 গুণ 8 2 8 গুণ 16 ইয়াত দুইটি যাব 2 7 গুণ 14 থাকিল 1 আৰু 13 2 6 গুণ 12 2 5 গুণ 10 তাহলে এইটো হৈছে সিহঁতৰ এনসার ওকে তোমালোকে কপি কৰি লোৱা এটা চাবা তোমালোকে কোৱেশ্চন নম্বৰ 2 solve 2/5 plus 8/3 plus minus 2/3 plus 4/5 plus minus 11/15 তো ইয়াত ঠিক তেনেকৈ তোমালোকে ক্ৰমবিনিময় বিধি প্ৰয়োগ কৰিব পাৰা 2/5 5 আৰু 5 আৰু 15 লসাগু একে হয় তো 2/5 4/5 plus 11/15 okay plus 8/3 plus minus 2/3 তো তোমালোকে ইয়াত লিখি দিব পাৰা ক্ৰম বিনিময় কৰিছা তো 15 5 আৰু 15 5 5 আৰু 15 লসাগু কিমান 15 হয় না তো এক কাম কৰিব পাৰা তোমালোকে ইয়াত আকৌ ইয়াত 2/5 plus 4/5 plus minus 11/15 plus 8/3 plus minus 2/3 ইয়াত তোমালোকে লিখি দিবা এতিয়া সহযোগ বিধি এতিয়া ইয়াত তোমালোকে প্লাস কৰিবা বন্ধনীৰ ভিতৰৰ কেইটা 15 5 আৰু 5 ৰ লসাগু 15 15 5 যাব 3 বাৰ 3 দুগুণ 6 15 5 যাব 3 বাৰ 3 4 গুণ 12 প্লাস আছে মাইনাস 15 15 যাব এবাৰ 11 গুণ 11 এতিয়া এইখিনি তোমালোকে প্লাস কৰিব পাৰা 3 3 লসাগু 3 3 3 যাব এবাৰ 8 প্লাস আছে মাইনাস 3 3 যাব এবাৰ 2 গুণ 2 6 আৰু 12 যোগ কৰিলে 18 18 পৰা 11 যদি বিয়োগ কৰা কিমান হ'ব 7 তাৰমানে এইটো 7/15 এইটো পাবা 8 ৰ পৰা 2 গলে 6 এইটো 3 ওকে তো 15 আৰু 3 লসাগু 15 15 15 যাব এবাৰ গলে এইটো 7 গুণ 7 প্লাস 15 3 যাব 5 বাৰ 5 6 গুণ 30 তাৰ পিছত কি কৰিবা 30 আৰু 7 যোগ কৰিবা 37 আৰু ইফালে 15 এইটো হৈছে এনসার ওকে কপি কৰি লোৱা
Okay, student, এতিয়া চাবা তোমালোকে question number 6 question number 7 বিয়োগ কৰিব লাগে। তো মই number 1 আৰু number 4 মই ইয়াত উঠাই লৈছো। বাকি কেইটা অংক আছে যিকেইটা তোমালোকে কৰিব পাৰিবা, সহজে আছে, মই দেখাই দিম কিদৰে কৰিব লাগে। তাৰ পিছত কথাটো হ'ল number 6 ৰ মই দুটা কৰিছো, তাৰ পিছত 6 ৰ মই দুটা সমাধান কৰি দিছো, 1 নম্বৰ আৰু 2 নম্বৰ। তো তোমালোকে বাকি অংকখিনি ঘৰত চেষ্টা কৰিবা সমাধান কৰাৰ। তো এতিয়া চোৱা 7 নম্বৰত বিয়োগ কৰা কিদৰে কৰিব লাগে। -6/5 ৰ পৰা 1/5 -6/5 বিয়োগ 5/1 ইটোৰ পৰা ইটো বিয়োগ কৰিব লাগে, গতিকে দিস মাইনাস দিস। ওকে, 5 আৰু 5 লসাগু 5, 5 5 যাব এবাৰ, গতিকে 6 গুণ 6 মাইনাস 5 5 যাব এবাৰ, 1 গুণ 1 মাইনাস আছে প্লাস, গতিকে 6 1 যোগ কৰিলে 7, ডাঙৰ আগৰ বিয়োগ আছে, গতিকে বিয়োগ। ওকে, এটা নাম্বাৰ 4 1/6 প্লাস 2/3 পৰা 1/3 solve 1/6 plus 2/3 minus 1/3। তো বন্ধনীৰ কামটো আউট কৰিব লাগে, গতিকে 6 আৰু 3 ৰ লসাগু 6 হ'ব, 6 6 যাব এবাৰ, 1 গুণ 1 প্লাস 6 3 যাব দুবাৰ, 2 গুণ 4 বিয়োগ 4 1 যোগ কৰিলে হ'ব 5, এইটো ব্ৰেকেট দিব নালাগে, মাইনাস 1/3। 6 আৰু 3 ৰ লসাগু 6, 6 6 যাব এবাৰ, 5 গুণ 5, 6 3 যাব দুবাৰ, 2 গুণ 2, 5 ৰ পৰা 2 গ'লে 3, এইটো কটাকটি কৰিব পাৰি, 3 3 এবাৰ, 6 3 দুবাৰ, গতিকে আনসাৰটো হ'ব 1/2। ওকে, কপি কৰি লোৱা। এতিয়া চাবা নাম্বাৰ 8 নাম্বাৰ 8ত আছে 1 ৰ পৰা কি বিয়োগ কৰিলে -4/7 হ'ব, -7/4 হ'ব। ওকে, -4/7 হ'ব, তাৰমানে 1 ৰ পৰা কি বিয়োগ কৰিলে এইটো হ'ব ন। তো আমিতো নাজানো কি বিয়োগ কৰিলে হ'ব, তো গতিকে ইয়াত তোমালোকে ধৰি ল'বা 1 ৰ পৰা x বিয়োগ কৰিলে -4/7 হ'ব। ধৰো বিয়োগ কৰিবলগীয়া সংখ্যা x, তাৰমানে 1 ৰ পৰা x বিয়োগ কৰিলে এইটো পোৱা যাব ন। তো 1 minus x equal -4/7। তো আমাৰ কামটো হৈছে যে x ৰ মান উলিয়াব লাগে। তো x ৰ মান উলিয়াবলৈ হ'লে x equal to x ৰ সৈতে যেটো আছে সেইটো সোঁফালে লৈ যাবা, তাৰমানে চলকটো এইটোক চলক বুলি কয়, চলকটোক বাওঁফালে ৰাখিব দিবা আৰু সাংখ্যিক মানটো সোঁফালে লৈ যাবা, গতিকে এইটো x টোৰ মান মাইনাস হৈ আছে, কাৰণ এইটো ঋণাত্মক x, মাইনাস x থাকিব, আৰু 1 টো যদি সেইফালে লৈ যোৱা +1 টো সেইটো হ'ব -1, আৰু এইফালে আছে এইটো -1 হ'ব, আৰু এইটো -4/7, এইটো -4/7 ৰাখিছো। এতিয়া এই দুটা মাইনাস কৰিবা, আমাৰ ইয়াৰ পৰা এইটো মাইনাস কৰিব লাগে। ওকে, 7 গুণ 7 মাইনাস 7 7 এবাৰ, 4 গুণ 4, x equal to -7 প্লাস হ'ব, 7 4 যোগ কৰিলে হ'ব 11/7। তো এইফালে মাইনাস কাটি দিবা, তো x equal to 11/7। এতেকে নির্ণয় বিয়োগ কৰিবলগীয়া সংখ্যা 11/7। ওকে, কপি কৰি লোৱা। ওকে, এতিয়া চাবা তোমালোকে কুৱেশ্যন নম্বৰ 11। কুৱেশ্যন নম্বৰ 11ত আছে 6/5 ৰ লগত কি পৰিমেয় সংখ্যা যোগ কৰিলে যোগফল -7/3 হ'ব। তাৰমানে এই 6/5 ৰ লগত কি যোগ কৰিব লাগিব, কি সংখ্যা যোগ কৰিলে এই 7/3 পাবা, -7/3 পাবা। ওকে, তো কি যোগ কৰিব লাগে সেইটো নাজানো, আমাৰ অজ্ঞাত আছে, গতিকে আমি ধৰি লৈছো যে যোগ কৰিবলৈ সংখ্যাটো x। ধৰো যোগ সংখ্যা x, এতেকে 6/5 plus x equal to -7/3। ওকে, তো আমাৰ ইয়াত কামটো হৈছে এই অজ্ঞাত ৰাশিটো উলিয়াব লাগে, কি যোগ কৰিব লগা আছে, সেই x সংখ্যাটো মান নিৰ্ণয় কৰিব লাগে। গতিকে x থাকিব বাওঁফালে, -7/3 সমান চিহ্ন সোঁফালে আছে, সেইটো তেনেকৈ থাকিব, আৰু এই সংখ্যাটো আমি সোঁফালে লৈ যাম, -6/5 হ'ব। ওকে, এতিয়া তোমালোকে এই দুটা বিয়োগ কৰিবা, 3 আৰু 5 ৰ লসাগু 15, 3 5 গুণ 15, 3 যাব 5 বাৰ, 5 7 গুণ 35,
15 3 গৈছে 5 বাৰ 5 7 গুণ 35 বিয়োগ এইটো মাইনাস আছে কাৰণ মাইনাস দিছো এইটো মাইনাস আকৌ এইটো মাইনাস 15 5 যাব 3 বাৰ 3 6 গুণ 18 15 5 গৈছে 3 বাৰ 5 3 গুণ 15 হয় গতিকে 15 5 গৈছে 3 বাৰ 3 6 গুণ 18 ওকে x equal to 15 সেইটো মাইনাস মাইনাস প্লাস হয় গতিকে প্লাস কৰিব ডাঙৰ আগত বিয়োগ চিন আছে গতিকে বিয়োগ দিবা সো 5 আৰু 8 হয় 13 3 থাকিল 1 3 কে 4 1 5 minus 53 তাৰমানে 6/5 লগত minus 53/15 প্লাস কৰিলে minus 7/3 পোৱা যাব এতেকে নিৰ্ণয় যোগ কৰিবলগীয়া সংখ্যাটো হ'ল minus 53/15 minus 53/15 কপি কৰি লোৱা Okay student আজিৰ ভিডিওটো মই ইয়াতে শেষ কৰিলো তোমালোকে question number 9 question number 10 question number 12 13 14 হেবুৰ কৰিবা হেবুৰ নাম্বাৰ 8 আৰু নাম্বাৰ 11 ৰ নিচিনা সেমে আছে ইয়াতে কৈছে যে নাম্বাৰ ধৰা নাম্বাৰ 12 আছে 2/-3 ৰ পৰা কি বিয়োগ কৰিলে বিয়োগফল -1/6 হ'ব মানে 2/-3 ৰ পৰা কি বিয়োগ কৰিব লাগিব তাৰমানে ধৰা বিয়োগ কৰিব লগা সংখ্যাটো x তাৰমানে তোমালোকে লিখিবা সমীকৰণটো 2/-3 minus x equal minus 1/6 number 13 to saba 5/7 or pora ki বিয়োগ কৰিলে বিয়োগফল -1 হ'ব তাৰমানে বিয়োগ কৰিবলগীয়া সংখ্যাটো x তাৰমানে 5/7 minus x equal -1 তেনেকে তোমালোকে কৰি যাবা তো মই আশা কৰো তোমালোকে নিশ্চয় পাৰিবা তো ঠিক আছে আজি কাৰণে ইমানলৈকে থাক ধন্যবাদ